মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী বিষয়ৰ তৃতীয় মান নিৰূপণ বা তৃতীয় গোট মূল্যায়ন পৰীক্ষাৰ যিখন সম্ভাব্য প্ৰশ্নকাকত এইখন মই তোমালোকক ধুনীয়াকৈ বুজাই দিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। প্ৰথমে তোমালোকে নাম্বাৰ 1 কি কৈছে, ফিল ইন দ্য ব্লাংকছ মানে খালী ঠাই পূৰণ কৰা। পুট ইয়ৰ ৰাইট হেণ্ড কি হ'ব ইয়াত, ইন। পুট ইয়ৰ ৰাইট হেণ্ড ইন। তাৰপিছত পুট ইয়ৰ ৰাইট হেণ্ড আউট। তাৰপিছত পুট ইয়ৰ ৰাইট হেণ্ড কি হ'ব, খালী ঠাইত কি হ'ব, ইন। তাৰপিছত শেষৰটোত কি হ'ব, এণ্ড শেক ইট অল এবাউট। তোমালোকে কবিতাখন মুখস্থ কৰিবা। তাৰপিছত নাম্বাৰ 2 কি কৈছে, ৰাইট ৰাইমিং ৱাৰ্ডছ। তোমালোকে তলত দিয়া শব্দবোৰৰ ৰাইমিং ৱাৰ্ডছ লিখিব লাগিব। তোমালোকে প্ৰথমে চোৱা, এইটো কি, কাপ। কাপ কি হ'ব, কাপ আপ। তাৰপিছত ফেন ৰেন। তাৰপিছত টাউন ডাউন। তাৰপিছত হাউচ কি হ'ব, মাউচ। তাৰপিছত কল, কলৰ কি হ'ব, কল তল বল। যিকোনো এটা লিখিলে হ'ল। তোমালোকে কিতাপত থকা ৰাইমিং ৱাৰ্ডছবিলাক মুখস্থ কৰিবা। তাৰপিছত নাম্বাৰ 3 কি কৈছে, ৰিএৰেঞ্জ দ্য লেটাৰ্ছ এণ্ড ফৰ্ম ৱাৰ্ডছ। মানে তোমালোকে তলৰ দিয়া মানে এই শব্দবোৰৰ যিবোৰ লেটাৰ আছে এইবোৰ মানে তোমালোকে সঠিক কৰি লিখিব লাগিব। তোমালোকে প্ৰথমে চোৱা, এইটো প্ৰথমটো যদি আমি ঠিক কৰি লিখোঁ তেনেহ'লে এইটো কি হ'ব, উগা। তাৰ তলৰটো কি হ'ব, এইটো ৱাছ। তাৰ তলৰটো কি হ'ব, বাট। বাট মানে হৈছে গা ধোৱা। তাৰ তলৰটো হ'ব এইটো ব্ৰাছ। আৰু শেষৰটো হ'ব কি, প্লে। প্লে মানে হৈছে খেলা। তোমালোকে এইবোৰ এনেকৈ লিখিবা। তাৰপিছত নাম্বাৰ 4 কি কৈছে, ৰাইট এ ৱাৰ্ড ডেট বিগিনছ উইথ দ্য ফলোয়িং লেটাৰ্ছ। মানে তোমালোকে তলত দিয়া এই আখৰবোৰেৰে আৰম্ভ হোৱা এটাকৈ শব্দ লিখিব লাগিব। তোমালোকে প্ৰথমে চোৱা, প্ৰথমে কি আছে, CH। CHৰে আৰম্ভ হোৱা শব্দ হৈছে কি, চেয়াৰ। তাৰপিছত চেৰি। তাৰপিছত আছে SH। SHৰে আৰম্ভ হোৱা শব্দ হৈছে শ্বিপ। তাৰপিছত শি। তাৰপিছত আছে জিয়াৰ। জিয়াৰেৰে আৰম্ভ হোৱা শব্দ হৈছে গ্ৰীণ। তাৰপিছত গ্ৰাছ। তাৰপিছত গ্ৰুপ। তাৰপিছত আছে চিয়াৰ। চিয়াৰেৰে আৰম্ভ হোৱা শব্দ হৈছে ক্ৰাই। তাৰপিছত ক্ৰ'। তাৰপিছত ক্ৰীম। তাৰপিছত ST। STৰে আৰম্ভ হোৱা শব্দ হৈছে ষ্টাৰ্ট। তাৰপিছত ষ্টাৰ। তোমালোকে এইবোৰ যিকোনো এটাকৈ লিখিলে হ'ল। তাৰপিছত নাম্বাৰ 5 কি কৈছে, এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইউজিং য়েছ আই ডু অৰ ন' আই ডু নট। মানে তোমালোকে তলৰ প্ৰশ্নবোৰৰ উত্তৰ য়েছ আই ডু অৰ ন' আই ডোণ্ট এনেকৈ লিখি তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব। তোমালোকে প্ৰথমে এ নম্বৰটো চোৱা, কি কৈছে, ডু ইউ এক্সাৰচাইজ ৰেগুলাৰলি। মানে তুমি সদায় ব্যায়াম কৰা নে? ইয়াৰ উত্তৰ কি হ'ব, য়েছ আই ডু। মানে হয়, মই সদায় ব্যায়াম কৰোঁ। তোমালোকে যদি মানে প্ৰতিদিনে ব্যায়াম নকৰা তেনেহ'লে লিখিবা ন' আই ডোণ্ট। মানে নহয়, মই প্ৰতিদিনে ব্যায়াম নকৰোঁ। তাৰপিছত নাম্বাৰ বি কি কৈছে, ডু ইউ ৱাছ ইয়ৰ হেণ্ডছ বিফৰ ইটিং। মানে তোমালোকে খোৱাৰ আগত হাত ধোৱা নে? ইয়াৰ উত্তৰ কি হ'ব, য়েছ আই ডু। মানে হয়, মই খোৱাৰ আগত হাত ধোওঁ। তোমালোকে এইবোৰ এনেকৈ লিখিবা। তাৰপিছত নাম্বাৰ চি কি কৈছে, ডু ইউ লাইক টু ইট গ্ৰীণ ভেজিটেবলছ। মানে তোমালোকে তুমি শাক পাচলি খাই ভাল পোৱা নে? তোমালোকে ইয়াৰ উত্তৰ লিখিবা য়েছ আই ডু। মানে হয়, মই ভাল পাওঁ। তাৰপিছত নাম্বাৰ ডি কি কৈছে, ডু ইউ ফিনিছ ইয়ৰ হোমৱৰ্ক অন টাইম। মানে তুমি তোমাৰ গৃহকৰ্ম সময়ত শেষ কৰা নে? ইয়াৰ উত্তৰ কি হ'ব, য়েছ আই ডু। মানে হয়, মই সময়ত শেষ কৰোঁ। আৰু যদি তোমালোকে নকৰা তেনেহ'লে লিখিবা ন' আই ডোণ্ট। মানে নহয়, মই সময়ত গৃহকৰ্ম শেষ নকৰোঁ। তাৰপিছত ই নম্বৰ, ডু ইউ প্লে ফুটবল। মানে তুমি ফুটবল খেলানে? তোমালোকে ইয়াৰ উত্তৰ লিখিবা য়েছ আই ডু। মানে হয়, মই ফুটবল খেলোঁ। নহ'লে লিখিবা যদি তোমালোকে নেখেলা
তেনেহ'লে লিখিবা নো আই ডোন্ট। এনেকৈ তোমালোকে এইবোৰ লিখিবা। তাৰপিছত নাম্বাৰ 6 কি কৈছে চুজ দ্য কাৰেক্ট ৱৰ্ডছ ফ্ৰম দ্য ব্ৰেকেটছ, মানে তোমালোকে ব্ৰেকেটৰ পৰা সঠিক শব্দটো মানে বাছি উলিয়াব লাগিব। প্ৰথমে নাম্বাৰ এ কি কৈছে দেখ চ এ গাৰ্ডেন অফ গ্ৰেপছ, তোমালোকে ইয়াত লিখিবা হু চ এ গাৰ্ডেন অফ গ্ৰেপছ, মানে এখন আঙুৰৰ বাগিচা কোনে দেখিছিল। তাৰপিছত বি নম্বৰ দেখ ডিড দ্য ফক্স লিভ, তোমালোকে ইয়াত লিখিবা খালী ঠাইত লিখিবা ৱেৰ ডিড দ্য ফক্স লিভ, মানে শিয়ালটোৱে ক'ত বাস কৰিছিল। তাৰপিছত নাম্বাৰ চি কি কৈছে দেখ ডিড দ্য ফক্স গ' আউট, তোমালোকে খালী ঠাইত লিখিবা মানে হোৱাই ডিড দ্য ফক্স গ' আউট, মানে শিয়ালটোৱে কিয় বাহিৰত গৈছিল। তোমালোকে এইবোৰ এনেকৈ লিখিবা। তাৰপিছত নাম্বাৰ ডি কি কৈছে দেখ ডিড দ্য ফক্স চি ৰাইপ গ্ৰেপছ, তোমালোকে ইয়াত লিখিবা খালী ঠাইত লিখিবা ৱেৰ ডিড দ্য ফক্স চি ৰাইপ গ্ৰেপছ, মানে শিয়ালটোৱে ক'ত পকা আঙুৰ দেখা পাইছিল। তাৰপিছত ই নম্বৰটো দেখ আৰ ইউ ডুইং, তোমালোকে খালী ঠাইত লিখিবা হোৱাট আৰ ইউ ডুইং, মানে তুমি কি কৰি আছা। তোমালোকে এইবোৰ এনেকৈ লিখিবা। তাৰপিছত নাম্বাৰ 7 কি কৈছে ৰাইট 5 কালাৰ্ছ নেম ইউ লাইক, মানে তুমি ভাল পোৱা 5টা ৰঙৰ নাম লিখা। তোমালোকে ৰঙৰ নাম ইংৰাজীত লিখিবা ব্লেক, তাৰপিছত হোৱাইট, তাৰপিছত য়েলো, তাৰপিছত হৈছে কি গ্ৰীণ, তাৰপিছত পিংক, তাৰপিছত ৰেড, তাৰপিছত ব্লু, এইবোৰ হৈছে ৰঙৰ নাম। তোমালোকে এইবোৰ লিখিবা। তাৰপিছত নাম্বাৰ 8 কি কৈছে মেক মিনিংফুল চেণ্টেন্স, মানে তোমালোকে অৰ্থপূৰ্ণ বাক্য বনাব লাগিব। তোমালোকে প্ৰথমে এই নম্বৰটো চোৱা, এইটো যদি আমি ঠিক কৰি লিখোঁ তেনেহ'লে কি হ'ব দে প্লে ফুটবল এভৰিডে, মানে সিহঁতে প্ৰতিদিনে ফুটবল খেলে, মানে এইবোৰ ওলট পালটকৈ দি আছে, তোমালোকে এইবোৰ সঠিক কৰি লিখিব লাগিব। তাৰপিছত তোমালোকে বি নম্বৰটো চোৱা, এইটো যদি আমি ঠিক কৰি লিখোঁ তেনেহ'লে কি হ'ব উই লাইক টু ছুইম, মানে আমি সাঁতুৰি ভাল পাওঁ। ছুইম মানে হৈছে সাঁতোৰা, আৰু লাইক মানে হৈছে পচন্দ কৰা বা ভাল পোৱা, আৰু উই মানে হৈছে আমি, মানে আমি সাঁতুৰি ভাল পাওঁ। তাৰপিছত চি নম্বৰটো যদি আমি ঠিক কৰি লিখোঁ তেনেহ'লে এইটো কি হ'ব আই ড্ৰিংক মিল্ক ফৰ মাই ব্ৰেকফাষ্ট, মানে মই মোৰ ব্ৰেকফাষ্টত গাখীৰ খাওঁ। তাৰপিছত ডি নম্বৰ কাম টু ডেইলি স্কুল, এইটো ঠিক কৰি লিখিলে কি হ'ব মানে কাম টু স্কুল ডেইলি, মানে সদায় বিদ্যালয়ত আহিবা। তাৰপিছত ই নম্বৰটো এইটো আমি সঠিক কৰি লিখিলে কি হ'ব মানে ৱাছ হেণ্ডছ বিফৰ ইটিং ফুড, মানে খাদ্য খোৱাৰ আগতে হাত ধুবা। তাৰপিছত তোমালোকে নাম্বাৰ 9 তোমালোকে 9 নম্বৰটো চোৱা, কি কৈছে ৰিচাইট দ্য পয়েম হিকৰি ডিকৰি ডগ, মানে হিকৰি ডিকৰি ডগ কবিতাটো তোমালোকে মানে আবৃত্তি কৰিব লাগিব, তোমালোকে ধুনীয়াকৈ গাব লাগিব।